তেখেতৰ এছিষ্টেণ্ট প্ৰফেচৰ পদটো গোৱালপাৰা কলেজত কৰি আছিলে কেমেষ্ট্ৰি ৰসায়ন বিভাগৰ। খুব চোকা ছোৱালী। কালি তাই পদত্যাগ কৰিছে, ইস্তফা দিছে আৰু সিদ্ধান্ত লৈছে যে কাইলৈ 11 বজাত জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলত যোগদান কৰিব। এইটো আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে এটা গৌৰৱৰ বিষয় যে শিক্ষিত, সৎ, নিষ্ঠাৱান আৰু অতি প্ৰতিভাশালী এনেকুৱা যুৱ প্ৰজন্ম এনেকৈ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছে। মই জ্ঞানশ্ৰী বৰাৰ লগত কথা পাতি আছোঁ ঘনে ঘনে। জ্ঞানশ্ৰী মোৰ ভণ্টি। তাইক এইবাৰ ইলেকশ্যনত উঠে নে নুঠে সেই কথাটো মই এতিয়াই ক'ব নোৱাৰোঁ, কিন্তু তাইৰ লগত আজি ৰাতি আমি যাম। এতিয়া ইয়াৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ কাৰণে ৰৈ আছিলোঁ। মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেম শেষ কৰি এতিয়া গুৱাহাটী যাম। জ্ঞানশ্ৰীৰ লগত কথা পাতিম আৰু জ্ঞানশ্ৰীৰ লগত কথা পাতি তাইক যেনেকুৱা ভূমিকা পালন কৰিব খোজে ৰাজনীতিত তেনেকুৱা ভূমিকাৰ কাৰণে তাইক মই আদৰণি জনাম। তেখেতৰ এছিষ্টেণ্ট প্ৰফেচৰ পদটো গোৱালপাৰা কলেজত কৰি আছিলে কেমেষ্ট্ৰি ৰসায়ন বিভাগৰ। খুব চোকা ছোৱালী। কালি তাই পদত্যাগ কৰিছে, ইস্তফা দিছে আৰু সিদ্ধান্ত লৈছে যে কাইলৈ 11 বজাত জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলত যোগদান কৰিব। এইটো আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে এটা গৌৰৱৰ বিষয় যে শিক্ষিত, সৎ, নিষ্ঠাৱান আৰু অতি প্ৰতিভাশালী এনেকুৱা যুৱ প্ৰজন্ম এনেকৈ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছে। মই জ্ঞানশ্ৰী বৰাৰ লগত কথা পাতি আছোঁ ঘনে ঘনে। জ্ঞানশ্ৰী মোৰ ভণ্টি। তাইক এইবাৰ ইলেকশ্যনত উঠে নে নুঠে সেই কথাটো মই এতিয়াই ক'ব নোৱাৰোঁ, কিন্তু তাইৰ লগত আজি ৰাতি আমি যাম। এতিয়া ইয়াৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ কাৰণে ৰৈ আছিলোঁ। মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেম শেষ কৰি এতিয়া গুৱাহাটী যাম। জ্ঞানশ্ৰীৰ লগত কথা পাতিম আৰু জ্ঞানশ্ৰীৰ লগত কথা পাতি তাইক যেনেকুৱা ভূমিকা পালন কৰিব খোজে ৰাজনীতিত তেনেকুৱা ভূমিকাৰ কাৰণে তাইক মই আদৰণি জনাম। তেখেতৰ এছিষ্টেণ্ট প্ৰফেচৰ পদটো গোৱালপাৰা কলেজত কৰি আছিলে কেমেষ্ট্ৰি ৰসায়ন বিভাগৰ। খুব চোকা ছোৱালী। কালি তাই পদত্যাগ কৰিছে, ইস্তফা দিছে আৰু সিদ্ধান্ত লৈছে যে কাইলৈ 11 বজাত জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলত যোগদান কৰিব। এইটো আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে এটা গৌৰৱৰ বিষয় যে শিক্ষিত, সৎ, নিষ্ঠাৱান আৰু অতি প্ৰতিভাশালী এনেকুৱা যুৱ প্ৰজন্ম এনেকৈ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছে। মই জ্ঞানশ্ৰী বৰাৰ লগত কথা পাতি আছোঁ ঘনে ঘনে। জ্ঞানশ্ৰী মোৰ ভণ্টি। তাইক এইবাৰ ইলেকশ্যনত উঠে নে নুঠে সেই কথাটো মই এতিয়াই ক'ব নোৱাৰোঁ, কিন্তু তাইৰ লগত আজি ৰাতি আমি যাম। এতিয়া ইয়াৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ কাৰণে ৰৈ আছিলোঁ। মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেম শেষ কৰি এতিয়া গুৱাহাটী যাম। জ্ঞানশ্ৰীৰ লগত কথা পাতিম আৰু জ্ঞানশ্ৰীৰ লগত কথা পাতি তাইক যেনেকুৱা ভূমিকা পালন কৰিব খোজে ৰাজনীতিত তেনেকুৱা ভূমিকাৰ কাৰণে তাইক মই আদৰণি জনাম। তেখেতৰ এছিষ্টেণ্ট প্ৰফেচৰ পদটো গোৱালপাৰা কলেজত কৰি আছিলে কেমেষ্ট্ৰি ৰসায়ন বিভাগৰ। খুব চোকা ছোৱালী। কালি তাই পদত্যাগ কৰিছে, ইস্তফা দিছে আৰু সিদ্ধান্ত লৈছে যে কাইলৈ 11 বজাত জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলত যোগদান কৰিব। এইটো আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে এটা গৌৰৱৰ বিষয় যে শিক্ষিত, সৎ, নিষ্ঠাৱান আৰু অতি প্ৰতিভাশালী এনেকুৱা যুৱ প্ৰজন্ম এনেকৈ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছে। মই জ্ঞানশ্ৰী বৰাৰ লগত কথা পাতি আছোঁ ঘনে ঘনে। জ্ঞানশ্ৰী মোৰ ভণ্টি। তাইক এইবাৰ ইলেকশ্যনত উঠে নে নুঠে সেই কথাটো মই এতিয়াই ক'ব নোৱাৰোঁ, কিন্তু তাইৰ লগত আজি ৰাতি আমি যাম। এতিয়া ইয়াৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেমৰ কাৰণে ৰৈ আছিলোঁ। মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেম শেষ কৰি এতিয়া গুৱাহাটী যাম। জ্ঞানশ্ৰীৰ লগত কথা পাতিম আৰু জ্ঞানশ্ৰীৰ লগত কথা পাতি তাইক যেনেকুৱা ভূমিকা পালন কৰিব খোজে ৰাজনীতিত তেনেকুৱা ভূমিকাৰ কাৰণে তাইক মই আদৰণি জনাম।